অখিল গগৈক লৈ কিছু মন্তব্য গৌৰৱ গগৈৰ দুই গগৈৰ মাজৰ ক'বলৈ গ'লে তীব্ৰ বাক্যবান অখিল গগৈ কি কথা কয় তেওঁ নাজানে গৌৰৱ গগৈ ক'লে এইদৰে নমস্কাৰ স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত প্ৰসংগ দুই গগৈ অৰ্থাৎ ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ বিধায়ক অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই প্ৰসংগ গৌৰৱ গগৈ এক প্ৰকাৰ যেন অখিল গগৈক লৈ অসন্তুষ্ট বা অখিল গগৈক লৈ যেন কৰবাত বিৰক্তি পাইছে তেওঁৰ ভাষ্যতেই তেনেকুৱা ধৰণৰ কথা ওলাই পৰিছে যিখিনি সময়ত অখিল গগৈ বাৰম্বাৰ কৈছে যে বিৰোধী যদি একগোট নহয় তেনেহলে নহব বিৰোধী যদি একগোট নহয় একেলগে যদি নিৰ্বাচনী যুঁজত নানামে তেনেহলে আসলতে আনে সুবিধা পাব এই ধৰণৰ কথা অখিল গগৈৰ মুখত হয়তো প্ৰায়ভাগ শুনিছে কিন্তু এইবাৰ এই ভাষ্যৰ বিপৰীতে গৌৰৱ গগৈৰ এনেকুৱা এটা মন্তব্য যিটো মন্তব্যৰ পিছত এতিয়া অখিল গগৈ কি কয় সেয়াও লক্ষণীয় কিয়নো গৌৰৱ গগৈয়ে কৈছে যে অখিল গগৈৰ ABCDEF আছে কেইবাটাও ভাৰ্জন এয়া অখিল গগৈৰ সন্দৰ্ভত গৌৰৱ গগৈৰ শেহতীয়া মন্তব্য তেওঁ ক'লে অখিল গগৈ কোনদিনা কি কথা কয় তেওঁ নিজেই নাজানে অখিল গগৈ কি ক'ব তেওঁ নাজানে অখিল গগৈ নিজেই নাজানে তেওঁ কোনদিনা কি কথা ক'ব এই মন্তব্য কৰিছে গৌৰৱ গগৈ অখিল গগৈৰ সন্দৰ্ভত এই মন্তব্য ক'লে যে এদিন মিত্ৰতাৰ কথা ক'ব আৰু এদিন বেলেগ কথা ক'ব এই অখিল গগৈৰ সন্দৰ্ভত কিন্তু কটাক্ষ কৰিছে এক প্ৰকাৰ তীব্ৰ বাক্যবান বুলিয়ে কম গৌৰৱ গগৈৰ এই শেহতীয়া স্থিতি অৰ্থাৎ ইয়াৰ লগে লগে বিৰোধী একগোট হোৱা যিটো প্ৰসংগ এই প্ৰসংগটো কিছু প্ৰশ্নবোধক অহা নাইনে কিয়নো বিৰোধী বুলি ক'লে অখিল গগৈ এটা আগভাগ লৈছে কংগ্ৰেছৰ নেতৃত্ব আছে বা আন যিসমূহ অজাপৰ কথা আহিব যিকেইটা ৰাজনৈতিক দল বিৰোধীৰ ভূমিকাত আছে সেই ৰাজনৈতিক দল কেইটা এক লগ হোৱা এক গোট হোৱাৰ একেখন মঞ্চতে তেনেকুৱা আলাপ আলোচনা বহু চলিছে কিন্তু তাৰ মাজতে এই ধৰণৰ মন্তব্য কৰবাত ক্ষুণ্ণ হৈছে নেকি অখিল গগৈৰ প্ৰতি গৌৰৱ গগৈৰ শেহতীয়া ভাষ্যটো আমি আপোনালোকক শুনাম তাৰ পূৰ্বে কি কৈছে গৌৰৱ গগৈ সেয়া কম অখিল গগৈয়ে কোনদিনা কি কথা কয় তেওঁ নিজে নাজানে এদিন মিত্ৰতাৰ কথা ক'ব এদিন বেলেগ কথা ক'ব এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য কেৱল সেয়াই নহয় ক'লে যে অখিল গগৈ ডাঙৰীয়াৰ ABCDEF এনেকুৱা বহু ভাৰ্জন আছে লগতে ক'লে কাইলৈ কি কথা ক'ব আমি নিজে নাজানো অৰ্থাৎ অখিল গগৈৰ স্থিতি কি হ'ব সেই সন্দৰ্ভত হয়তো কংগ্ৰেছে ভালদৰে বুজি উঠিব পৰা নাই আৰু সেইবাবে হয়তো কংগ্ৰেছে একেলগে আগবাঢ়িব পৰা নাই তেনেকুৱা নেকি কথাখিনি গৌৰৱ গগৈৰ ভাষ্যৰ পৰা কিছু যেন আসলতে কথা স্পষ্ট হৈছে অখিল গগৈ ডাঙৰীয়াৰ কেইবাটাও ভাৰ্জন দেখি আছো আমি বুলি ক'লে গৌৰৱ গগৈয়ে লগতে ক'লে যে আজি এটা স্থিতিত আছে কাইলৈ বা কি স্থিতিত থাকে পৰহিলৈ বা কি স্থিতিত যায় সেয়া কোনেও ক'ব নোৱাৰে অৰ্থাৎ আনপ্ৰেডিক্টেবল বুলি আখ্যা দিলে এক প্ৰকাৰ অখিল গগৈ অৰ্থাৎ অখিল গগৈৰ সন্দৰ্ভত অখিল গগৈৰ স্থিতি কি সেয়া কংগ্ৰেছে নাজানে গৌৰৱ গগৈৰ ভাষ্যৰ আধাৰত এই বাতৰিটো আমি আপোনালোকৰ বাবে লৈ আনিছো আৰু যিহেতু প্ৰসংগ বিৰোধীৰ মিত্ৰতাৰ কথা বা বিৰোধী মিত্ৰজোঁটৰ কথা তাত আসলতে যেন অখিল গগৈৰ সন্দৰ্ভত একো কথা ধৰিব পৰা নাই গৌৰৱ গগৈ আজি এটা স্থিতিত আছে কাইলৈ বা কি স্থিতিত থাকে পৰহিলৈ বা কি স্থিতিলৈ যায় কোনেও ক'ব নোৱাৰে সংবাদ মাধ্যমৰ সন্মুখতেই নহয় ৰাহুল গান্ধীৰ কথা যদি কিবা বুজি পোৱা নাই আমাক ফোন কৰিলে হ'ল গৌৰৱ গগৈৰ ভাষ্য মনৰ চিন্তাটো দূৰ হ'ব আমি ব্যক্তিগতভাৱে সকলোৰে লগত কথা পাতি আছো যাতে কোনেও ভুল নুবুজে এইখিনি কথাও কৈছে গৌৰৱ গগৈ আমি আমাৰ স্থিতিত অটল আছো মিত্ৰতাক লৈ এতিয়া দুই গগৈৰ মাজত এই ধৰণে হৈছে নেকি তীব্ৰ বাক্যবান আৰু কিছু কথা আছে প্ৰসংগ আছে ৰাজনীতিৰ অংক আছে কিন্তু তাৰ পূৰ্বে গৌৰৱ গগৈৰ ভাষ্যটো অখিল গগৈৰ প্ৰতি কি ক'লে যে অখিল গগৈক আচলতে এক প্ৰকাৰ ধৰিব পৰা নাই নেকি গৌৰৱ গগৈ সেই ভাষ্যটো কি ধৰণে আগবঢ়াইছে সাংবাদিকৰ আগত কি মন্তব্য কৰিলে সেই ভাষ্যটো এবাৰ শুনক মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয় এদিন মিত্ৰতাৰ কথা ক'ব এদিন কিবা বেলেগ কথা ক'ব আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে আমাৰ কথাখিনি অটল আমাৰ কথাখিনি স্পষ্ট আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো কাইলৈ কোনটো চাওঁ কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে আমি বাৰম্বাৰ কৈছো মিডিয়া সন্মুখত নহয় কিবা যদি বুজিব লাগে যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই আমাক ফোন কৰিলে সুধিলে হ'ল সব মই ভাবো তেওঁ মনৰ চিন্তাটো আঁতৰত থাকে মইতো সদায় আমাক কৈ আছো যে আমি ব্যক্তিগতভাৱে সকলোৰ লগত আমি কথা আমি পাতি আছো যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লো তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব যি কথা আমি মাছখোৱাত
নাগৰিক মঞ্চত ক'লো আমাৰ স্থিতি একে মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয় এদিন মিত্ৰতা কথা ক'ব এদিন কিবা বেলেগ কথা ক'ব আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে আমাৰ কথাখিনি অটল আমাৰ কথাখিনি স্পষ্ট তা আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো কাইলে কোনটো চাওঁ কাইলে আকৌ তেওঁ আগৰ স্থিতিত নাহে পৰখি কোন স্থিতি লৈ যায় কোনো ক'ব নোৱাৰে আমি বাৰম্বাৰ কৈছো মিডিয়া সন্মুখত নহয় কিবা যদি বুজিব লাগে যদি ৰাহুল গান্ধী কথা তেওঁ বুজি পোৱা নাই আমাক ফোন কৰিলে সুধিলে হ'ল সব মই ভাবো তেওঁ মনৰ চিন্তাটো আঁতৰত থাকিব মই সদায় আমাক কৈ আছো যে আমি ব্যক্তিগতভাৱে সকলো লগত আমি কথা আমি পাতি আছো যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লো তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব যি কথা আমি মাছখোৱাত নাগৰিক মঞ্চত ক'লো আমাৰ স্থিতি একে গৌৰৱ গগৈৰ ভাষ্য ইতিমধ্যে শুনিলে তেওঁৰ কথাত স্পষ্টকৈ দেখা গৈছে যে অখিল গগৈৰ ভাৰ্জনসমূহক লৈ আচলতে কৰবাত যেন গৌৰৱ গগৈৰ কথাখিনি বুজি পোৱা নাই হয়তো তেনেকুৱা নেকি এই প্ৰশ্নবোৰ উঠিব কিয়নো গৌৰৱ গগৈৰ ভাষ্যৰ পৰা কিছু ইংগিত যেন আহিছে আৰু ABCDEF অখিল গগৈ ডাঙৰীয়াৰ ABCDE এনেকুৱা বহু ভাৰ্জন আছে বুলি গৌৰৱ গগৈয়ে কোৱা কথাখিনিৰ লগে লগে এই প্ৰশ্নটো উত্থাপন হৈছে যে আগন্তুক যদি মিত্ৰতাৰ কথা বা বিৰোধী মিত্ৰজোঁটৰ কথা যদি কোৱা যায় বা বিৰোধী একগোট হোৱাৰ যদি কথা কোৱা যায় তেনেহলে কি ধৰণেৰে আগবাঢ়িব কৰবাত কংগ্ৰেছে আসলতে অখিল গগৈক লৈ কনফিডেন্স কৰবাত হেৰুৱাইছে নেকি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীৰ বা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই ভাষ্যটোৰ পৰা নিশ্চিত ৰূপত তেনেকুৱা যেন কিছু ইংগিতে পোৱা গৈছে বুলি ৰাজনৈতিক মহলে ক'বলৈ বিচাৰে এতিয়া যি বিশেষজ্ঞ মহলে তেওঁলোকে কথা সদায় কৈ আছে যে বিৰোধী বা দৃষ্টিভংগী বা দৃষ্টি ৰাখি আছে যে বিৰোধী একগোট হৈছে বা বিৰোধী একেলগে বিভিন্ন ঠাইত কৰবাত কেতিয়াবা হোটেলত একেলগে বহিছে বাৰম্বাৰ কিন্তু এই ধৰণৰ মিত্ৰতা একেলগে হোৱা নাই যদি চোৱা যায় সেই দিশৰ পৰা যে কংগ্ৰেছে প্ৰত্যেকটো নিৰ্বাচনী আগত পঞ্চায়তৰ কথা কওক বা তাৰ তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ যদি ডাঙৰ ডাঙৰ নিৰ্বাচনৰ যদি কথা কোৱা যায় যি ধৰণে বৈঠকবোৰ হয় সেই ধৰণে কিন্তু কাৰ্যক্ষেত্ৰত নহয় গৈ বা যি ধৰণে বৈঠকবোৰত একেলগে বিৰোধী ৰাজনৈতিক দলকেইটা বহে বা তেওঁলোকৰ নেতৃত্ব মিলিত হয় আলোচনাত কিন্তু সেই ধৰণে কাৰ্যক্ষেত্ৰৰ কথা বতৰাবোৰ আগ নাবাঢ়ে আৰু কেতিয়াবা এনেকুৱা ধৰণৰো হয় যে তেওঁলোকৰ নিজৰ মাজতে বিৰোধী এটা দলে আনটো দলৰ প্ৰতি কি ধৰণৰ ভাষ্য আগবঢ়াইছে তাত যেন কৰবাত খেলি মেলি যি নহওক আগন্তুক এই কথা বতৰাখিনিয়ে যিহেতু ইতিমধ্যে ক'বলৈ গ'লে নিৰ্বাচনী তৎপৰতা কৰবাত নহয় কৰবাত আৰম্ভ হৈ গৈছে বৈঠকবোৰ আৰম্ভ হৈ গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা আৰম্ভ হৈ গৈছে শিৱসাগৰক লৈ যেটো আসলতে কংগ্ৰেছৰ যেটো স্থিতি যে এবাৰ প্ৰাৰ্থিত কংগ্ৰেছেই দিব নেকি তেনেকুৱা ধৰণৰ কথা বতৰাখিনিক লৈ দেখা গৈছে যে ইতিমধ্যে কৰবাত নহয় কৰবাত এটা ফাট মেলিছে আৰু বিৰোধী একগোট হব বুলি যেটো কথা উলাই বা যেটো কেতিয়াবা কেমেৰা সন্মুখত পোজো দেখা যায় বা ফটোও দেখা যায় ছবিও দেখা যায় কিন্তু হেয়া কাৰ্যক্ষেত্ৰত হৈ উঠিব গৈনে হেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন বা প্ৰসংগ এটা গৌৰৱ গগৈৰ এই স্থিতিটোৰ পিছত অখিল গগৈ কি কয় হেয়া মন্তব্য লক্ষণীয় হ'ব যে অখিল গগৈ কি ভাবে কিন্তু স্বাভাৱিকতে এই বিষয়টো কিন্তু ৰাজনৈতিকভাৱে চৰ্চিত বিষয় এটা হৈ থাকিব যিহেতু 26ত নিৰ্বাচন আছে আপুনি কি ভাবে এই সন্দৰ্ভত আপোনাৰ কমেন্টছ আপুনি কৰিব যেহেতু অখিল গগৈ আৰু গৌৰৱ গগৈৰ এই প্ৰসংগ দুয়োজন আছে বিৰোধী ৰাইজৰ দলৰ সভাপতি বা অখিল গগৈৰ মন্তব্যক লৈ গৌৰৱ গগৈ দিয়া যেটো ভাৰ্জন বা তেওঁৰ যেটো মন্তব্য হেয়া কিন্তু এই মুহূৰ্তত খুবেই লক্ষণীয় হৈ পৰিছে কমেন্টছ কৰিব আৰু ইয়াৰ সৈতে বিদায় লম পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয় এদিন মিত্ৰতা কথা ক'ব এদিন কিবা বেলেগ কথা ক'ব আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে আমাৰ কথাখিনি অটল আমাৰ কথাখিনি স্পষ্ট তা আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো কাইলে কোনটো চাওঁ কাইলে আকৌ তেওঁ আগৰ স্থিতিত নাহে পৰখি কোন স্থিতি লৈ যায় কোনো ক'ব নোৱাৰে আমি বাৰম্বাৰ কৈছো মিডিয়া সন্মুখত নহয় কিবা যদি বুজিব লাগে যদি ৰাহুল গান্ধী কথা তেওঁ বুজি পোৱা নাই আমাক ফোন কৰিলে সুধিলে হ'ল সব মই ভাবো তেওঁ মনৰ চিন্তাটো আঁতৰত থাকিব মই সদায় আমাক কৈ আছো যে আমি ব্যক্তিগতভাৱে সকলো লগত আমি কথা আমি পাতি আছো যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লো তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব যি কথা আমি মাছখোৱাত নাগৰিক মঞ্চত ক'লো আমাৰ স্থিতি